ৰিচেপশ্যনত হয় এনেকৈ ধৰা কোনোবাই টুৰিজম গেষ্ট বা কোনোবাই গেষ্ট আহিলে আমাৰ ইয়াত ৰুম আছে ৰুম প্ৰভাইড কৰা হয় এইটো হয় ৰিচেপশ্যন ইয়াতে ৰুম দিয়া হয় আমাৰ এইটো হ'ল টেৰিফ কাৰ্ড ৰুম টেৰিফ ইয়াত ৰুমত কেটেগৰী ৱাইজ প্ৰাইজ আছে ঠিক আছে কোনটো কেটেগৰী ৰুমত কোনটো প্ৰাইজ আৰু কোনটো কেটেগৰী কোনটো প্ৰাইজ ইয়াত আমাৰ যেনেকৈ ডিলাক্স প্ৰিমিয়াম এক্সিকিউটিভ বুলি আছে তিনিটা কেটেগৰী আৰু এই হিচাপে প্ৰাইজো ইয়াত তেনেকৈ আছে গম পাইছেনে তো ইয়াৰ পৰা কোনোবা গেষ্ট আহিব ইয়াত ৰিচেপশ্যনত চাব টেৰিফ এই হিচাপত ৰুমত দেখাব ইয়াত সৰি মেম জাষ্ট কৰিম ৰিচেপশ্যনত গৈ মেলি সুধিম আমি আমাৰ কিমান বাজেট আছে বা কিন্তু মানে কেটেগৰী আমাক ৰুম লাগে তো বাজেটৰ ওপৰত ডিপেণ্ড কৰে কেটেগৰীটো চ' এইটো হিচাপত আমি তলৰ পৰা ৰুমটো কালেক্ট কৰি লওঁ তেখেতসকলে ৰুম বেল বয় বুলি কোৱা হয় তেখেতে আমাৰ লাগেজ বা বেগ চেগ যি আছে গেষ্টক লৈ মেলি আনি ৰুমত ইন কৰায় তেখেতৰ ৰেছপঞ্চিবিলিটি ঠিক আছে ইয়াত আনি ধুনীয়াকৈ লাগেজ চাগেজ থৈ দিব টিভি চিভি চলাই দিব এচি চেচি চলাই দিব যদি ৰুম অলপ মানে কি হৈ আছে তেতিয়া অলপ পাৰফিউম মাৰি দিব ইয়াত ৰুম স্প্ৰে হয় ইয়াত এইটো বেড কেনেকৈ ৰেডি কৰিব লাগে ইয়াত ডিজাইন দিয়া নাই বাৰু এতিয়া কৰি আছে অলপ পিছত ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিব গুড আফটাৰনুন ষ্টুডেণ্ট এণ্ড ৰেছপেক্টেড টিচাৰ এইটো হৈ গ'ল আমাৰ ফাইন এণ্ড ৰেষ্টুৰেণ্ট তো ধুনীয়াকৈ হাইজেনিক মেইনটেইন কৰি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুনীয়াকৈ চেটআপ কৰি মেলি য'ত খোৱা সুবিধা থাকে গৈ মেলি খাবলৈ যিটো সুবিধা থাকে ঠিক আছে এইটো হৈ গ'ল আমাৰ ৰেষ্টুৰেণ্ট এইবিলাক টেবুল এইবিলাক চেটআপ ধুনীয়াকৈ আছে দেখিছে ন এইটো এটা কভাৰ বুলি কওঁ এইটো 4 কভাৰ ৰেষ্টুৰেণ্ট আমাৰ মানে হোটেলৰ থকা বুজিছেনে এইটো 4 কভাৰ এটা টেবুল হয় এইটো ধৰা প্লেটৰ নাম আছে এইটো BNB প্লেট এণ্ড বইল বুলি কয় প্লেট এণ্ড বাটাৰ বুলি কয় এইটো 89 বুলি কয় 89 বুলি কয় 80 স্পুন এইটো হাইবল গ্লাছ বুলি কয় 3 হোল্ডাৰ বুলি কয় এইটো কুৰেট চেট বুলি কয় এটা আপোনাৰ সল্ট আৰু পেপাৰ আছে পেপাৰ মানে এটা গোল মাৰি গম পাইছে নাই অকমান এনে এটা কোৱালিটিটো আহিব নেকি মানে তহঁতে চাই ল ভালকৈ আৰু কমচে কম 2 ইঞ্চি মান গেপ দিব লাগে দুই চাইডে যাতে ইয়াত চুকত দি দিলে হাত বাই চান্স আহিবলৈ বস্তুটো পৰি যাব সেইটো কাৰণে অলপ চাইডত দিয়া হয় যাতে বস্তু এনেকৈ কিবা হ'লেও বুজিছা নাই নহয় আৰু এইটো হৈ গ'ল পৰ্ক এপি পৰ্ক মানে অল প্ৰপ'জ অল প্ৰপ'জ এইটো মানে চব জেগাত প্ৰপ'জ কৰিব পাৰি আৰু এইটো হৈ গ'ল এপি নাইফ মানে বুজি পাইছে না এতিয়া বাটাৰ চাটাৰ লগাব ধৰা বন থকা চিকেন বা মটন তেনেকৈ কিবা থাকিলে বনলেছ কৰিব পৰা যাব আৰু এইটো হৈ গ'ল এপি স্পুন যিটো আমি খাওঁ ৰাইচ হওক বা কিবা হওক তেনেকৈ যিকেইটা বিচাৰে বুজিছে আৰু এইটো হৈ গ'ল হাইবল গ্লাছ বা ৱাটাৰ গ্লাছো বুলি কয় আৰু ইয়াৰ একচুৱেলি হাইবল গ্লাছ বুলি কয় ঠিক আছে ইয়াত পানী দি চাৰ্ভ কৰা হয় এনেকৈ ধুনীয়াকৈ মিলাই এইটো এটা কভাৰ এইটো হৈ গ'ল ৰেষ্টুৰেণ্ট মেনু কাৰ্ড যাক কয় আলা কাৰ্ড তোমালোকৰ চাইড আছে অলপ কিতাপত মেনু 2 প্ৰকাৰ আলা কাৰ্ড এণ্ড টেবুল বুলি কয় এইটো হৈ গ'ল আলা কাৰ্ড ইয়াত তোমাৰ বহুত ভেৰাইটিজ আছে লগত প্ৰাইজো আছে কিন্তু টেবুল লগত যোনটো মেনু থাকে সেইটো ফিক্স নহয় তাত বেছি তোমাৰ অপশ্যন নাথাকে লিমিটেড বস্তু থাকে আৰু পুৰা ফিক্স থাকে বুজিছা